গুৱাহাটী ইউনিভাৰ্চিটিৰ যি পিজি এণ্ট্ৰেন্স এক্সামৰ এডমিট কাৰ্ড হয় এডমিট কাৰ্ডসমূহ আপোনালোকে 3 জুলাইৰ পৰা অৰ্থাৎ আজিৰ পৰা ডাউনলোড কৰিব পাৰিব কেনেকুৱা ধৰণে ডাউনলোড কৰিবা বা কেনেকুৱা ধৰণে ডাউনলোড কৰিব এই ভিডিঅ'ৰ জৰিয়তে আমি দেখুৱাবলৈ গৈ আছোঁ তো পোনপ্ৰথমে আমাৰ চেনেলত যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াৰে আগৰ যিখন টাইম টেবুল আছিলে সেইখন সলনি কৰা হৈছে এক্সামৰ অৰ্থাৎ 4 তাৰিখৰ পৰা আপোনালোকৰ এক্সাম আছিলে তো এতিয়া আপোনালোকৰ 8 তাৰিখৰ পৰা 8, 9, 10 এক্সাম আছে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি assampro.org সাৰ্চ কৰিব assampro.org সাৰ্চ কৰাৰ পিছত ওপৰতে যিটো ৱেবছাইটৰ লিংক পাব আপোনালোকে তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত আপোনালোকে এইখন পেজ মুকলি হ'ব অৰ্থাৎ হোম পেজখন ৱেবছাইটৰ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে এডমিট কাৰ্ডৰ সেকশন এটা পাব আৰু ওপৰতে গুৱাহাটী ইউনিভাৰ্চিটি পিজি এডমিশন জিইউ পিজিটি এডমিট কাৰ্ড বুলি দেখিবলৈ পাব তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত আপোনালোকে এইখন পেজ মুকলি হ'ব আৰু ইয়াতেই আপোনালোকে এডমিট কাৰ্ডৰ যিটো ডাইৰেক্ট লিংক হয় আপোনালোকে দেখিবলৈ পাব ইয়াতে স্ক্ৰল ডাউন কৰিব সকলোবিলাক ডিটেইল দেখিবলৈ পাইছে ইয়াতে 3 জুলাই অৰ্থাৎ এডমিট কাৰ্ড ডাউনলোড 3 জুলাইৰ পৰা হ'ব আৰু 5 PM ৰ পৰা হ'ব 5 বজাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব স্ক্ৰল ডাউন কৰিব ডাউনলোড কৰিবলৈ ডাউনলোড কৰা ডাইৰেক্ট লিংক পাই যাব ইয়াতে ইম্পৰ্টেণ্ট ৱেব লিংকছ বুলি পাব আৰু তাৰ তলত দেখিবলৈ পাইছে জিইউ পিজিটি এডমিট কাৰ্ড ক্লিক here যিটো বটন দেখিবলৈ পাইছে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত এইখন পেজ মুকলি হ'ব ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰোতে যিটো ইমেইল আইডি দিছিলে তো সেই ইমেইল আইডি দিব ইমেইল আইডি দিয়াৰ পিছত আপোনালোকে যিটো পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো দিব পাছৱৰ্ডটো দিয়াৰ পিছত আপোনালোকে ইয়াতে কেপচা কোড এটা দেখিবলৈ পাইছে 146 এনেকুৱা ধৰণে সেই কেপচা কোডটো সেম টু সেম লিখি আপোনালোকে লগইন বটনত ক্লিক কৰিব লগইন বটনত ক্লিক কৰাৰ পিছত আপোনালোকে ডাউনলোড এডমিট কাৰ্ড বুলি দেখিবলৈ পাব 5 PM ৰ পাছতহে আপোনালোকে ডাউনলোড কৰিব পাৰিব